নমস্কাৰ সিটি 18লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি প্ৰথমটো খবৰ শক্তি প্ৰদৰ্শনেৰে কেইবাগৰাকীও হাই প্ৰফাইল নেতাৰ মনোনয়ন দাখিল ধৰ্মপুৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে ৰাজ্য চৰকাৰৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত দলীয় সমৰ্থকৰ সৈতে গৈ মনোনয়ন পত্ৰ দাখিল কৰিলে পাটোৱাৰীয়ে আমি দেখুৱাইছিলো দিনৰ ভাগতো এটা বিশাল সমাবেশ দেখিবলৈ পোৱা গৈছিল শক্তি প্ৰদৰ্শনেৰে কেইবাগৰাকীও হাই প্ৰফাইল নেতাই মনোনয়ন দাখিল কৰিছে ধৰ্মপুৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে ৰাজ্য চৰকাৰৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত দলীয় সমৰ্থকৰ সৈতে গৈ মনোনয়ন পত্ৰ দাখিল কৰিলে পাটোৱাৰীয়ে আৰু লগতে এক জনসমাবেশতো বা জনসভাতো অংশগ্ৰহণ কৰিলে ইফালে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি কেইবাগৰাকীও হাই প্ৰফাইল নেতাই যেহেতু মনোনয়ন দাখিল কৰিছে গতিকে ইয়াৰ ভিতৰত অন্যতম বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু পাটাচাৰকুছি সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে ৰঞ্জিত দাসৰ মনোনয়ন পৰ্বত সংগ দিলে বিজেপিৰ ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত পাণ্ডা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী নেতা মন্ত্ৰীয়ে ৰাইজ ৰঞ্জিত কুমাৰ দাসক লৈ অত্যন্ত উৎসাহিত আনন্দিত গতিকে আপোনালোকে গোটেই দৃশ্যপট দেখিলে ৰাইজৰ উৎসাহ উদ্দীপনাটো গতিকে ৰাইজৰ যেতিয়া আশীৰ্বাদ থাকে প্ৰাৰ্থী আৰু চিন্তা কৰাৰ কোনো কাৰণ নাই ৰাইজে দায়িত্ব লৈছে বিপুল ভোটৰ ব্যৱধানত তেখেতক জয়যুক্ত কৰাব ৰাইজে দায়িত্ব লৈছে আৰু পাটাচাৰকুছিৰ সমাজখন শিক্ষিত সজাগ সচেতন আগৰণুৱা হয়নে নিশ্চিত গতিকে মোৰ অগাধ বিশ্বাস আছে তেখেতসকলে অভিলেখ সংখ্যক ভোটৰ ব্যৱধানৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক জয়যুক্ত আপোনালোকে জিলা দিলে আগন্তুক সময়ত বিজয় নিশ্চিত যেন আমাৰ অনুভৱ হ'ল পাটাচাৰকুছিবাসী আপোনালোকৰ চৰকাৰৰ পৰা আৰু কি পাব আৰু বহুত কৰিব লগা আছে ভট্টদেৱ বিশ্ববিদ্যালয় হৈছে ইয়াত নতুন জিলা গঠন হৈছে ইয়াৰ আন্তঃগাঁথনি ভাবিব নোৱাৰাকৈ পৰিৱৰ্তন হ'ব আপোনালোকে চাই থাকক আৰু আশীৰ্বাদ বিচাৰিছোঁ সমগ্ৰ অসমত বিজেপি চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়াত পাটাচাৰকুছিও এটা উল্লেখযোগ্য ভূমিকা পালন কৰক ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক জয়যুক্ত কৰায় বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিয়া নিৰ্বাচনৰ আগে সুমন হৰিপ্ৰিয়াই কৰিলে কোৰ্ট মেৰেজ নিৰ্বাচনৰ পূৰ্বে হাজো সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী বিয়াত বহি চলালে নিৰ্বাচনী কুচকাৱাজ পতাকা ফুটিছে মানুহৰ উৎসাহৰ পাৰ নোহোৱা হৈছে বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিয়া বিয়াখনৰ যদি চিৰিয়াছনেছ যদি নাথাকে তেতিয়া কেতিয়াও কোনো এগ্ৰিমেণ্ট নকৰে বা দলীয় কান্ধত ফুলৰ মালা গামোচালৈ কইনা সাজিলে সুমন হৰিপ্ৰিয়াই নিৰ্বাচনৰ আগে সুমন হৰিপ্ৰিয়াৰ কোৰ্ট মেৰেজ আমি এইটোৱে ক'ম যে মানে বিয়াৰ দৰা কইনাৰ মাজত এগ্ৰিমেণ্ট বাহিৰত বম ফুটিছে মানুহখিনিৰ মনত উৎসাহ যে মানে সঁচাকৈ মানে এটা মানে লিগেল মেৰেজ হ'বলৈ গৈ আছে হয় হাজো সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পুনৰবাৰ সুমন হৰিপ্ৰিয়াৰ নাম ঘোষণাৰ পিছতে অগপৰে কোৰ্ট মেৰেজ কৰিলে বৰ্তমানৰ বিধায়িকাগৰাকীয়ে বিয়াত বহিয়েই সুমন হৰিপ্ৰিয়াই ঘোষণা কৰিলে 5 বছৰৰ বাবে মিলিত হৈছে বিবাহ চুক্তিত সঁচাকৈ মেৰেজ অফ কণ্টেক্ট আৰু য'ত দুয়োটা দলৰে প্ৰতিনিধিত্ব আছে আৰু আমি এতিয়া এই মুহূৰ্তত শ্বৰ্ট টাৰ্ম 5 বছৰ আমি চলাম বুলি ভাবিছোঁ এই সম্পৰ্কটো আৰু এই সম্পৰ্কৰ সাক্ষী আজি ঐতিহাসিক আৰু সাক্ষী হিচাপে দেখিছে দুয়ো পক্ষৰ আজি ব্যক্তি আমাৰ ইয়াতে মজুত আছে সমষ্টিটোত অগপৰ প্ৰাৰ্থী দাবী কৰি পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল হাজো অগপই কিন্তু মিত্ৰজোঁটৰ অংকত হাজো সমষ্টিটো পালে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে সলনি হ'ল পৰিস্থিতি হাজো অগপ নেতৃত্বই মিঠাই খুৱাই আদৰিলে সুমন হৰিপ্ৰিয়াক হাজোৰ অগপ কাৰ্যালয়ত ফটকা ফুটাই আনন্দ উৎসৱ পাতি আদৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক আৰু সেই আনন্দৰ মাজতে সুমন হৰিপ্ৰিয়াৰ গৈ পেলালে অগপৰে বিবাহত বহিছে সুমন হৰিপ্ৰিয়া কোনো বিদ্ৰোহ ঘোষণা কৰা নাই মোক সকলোৱে মতে শুভেচ্ছা দিছে হয়তো কাৰোবাৰ মনৰ হয়তো কোনোবা দুখ কাৰোবাৰ থাকিব পাৰে কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা আদৰ্শ আছে তেওঁলোকে একেলগে আমাৰ লগত একেলগে কাম কৰিব তেওঁলোকে কথা দিছে
অগপৰে বিবাহৰ কথাৰ পিছতে পৰিয়ালৰ কথাও ক'লে বিধায়িকা সুমন হৰিপ্ৰিয়াই। মোৰ যিটো নিজা পৰিয়াল নাই, মোৰ পৰিয়াল আপোনালোকে হাজো সমষ্টিৰ এই 1,70,000 যিখিনি ভোট আছে। অগপৰ হাজোৰ মুখ্য কাৰ্যালয়তে বিয়াখন পাতিলে সুমন হৰিপ্ৰিয়াই। বিয়াৰ আনন্দৰ পিছতো পিছে প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলক সমালোচনা কৰিবলৈ নাপাহৰিলে বৰ্তমানৰ বিধায়িকাগৰাকীয়ে। চাওক, কংগ্ৰেছটো ভাঙি থান-বান হ'ল নহয়, কাৰণ কংগ্ৰেছৰ দল ভাঙি পেলাই তেখেতৰ যিজন নেতা আছিল, সেই নেতা আহি জাহাজ পালেহি, যদিও জাহাজখনৰ হাজোত আহি তলিটো তেওঁৱে ফুটালে। AJP মই কোনো দল বুলি নাভাবোঁ। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ভোটাৰৰ মন জয় কৰিবলৈ ন নিৰ্বাচনী প্ৰচাৰ কৌশল জনপ্ৰতিনিধিৰ। কি দিন কি ৰাতি গাঁৱে ভূঞে ৰাইজৰ কাষলৈ গৈ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ চলাইছে এতিয়া বিধায়িকা আঙুৰলতা ডেকাই। নাচি নাচি নিৰ্বাচনী প্ৰচাৰ, কেতিয়াবা কৌমুখত নিৰ্বাচনী গীত, দৌৰি দৌৰি ভোটাৰৰ মাজলৈ গৈছে বিধায়িকা। ৰাইজেও ফুল ছটিয়াই জনাইছে আদৰণি, জ্যেষ্ঠজনক ভৰি চুই সেৱা, কাৰোবাক আকৌ লৈছে আঁকোৱালি, ৰাইজৰ সৈতে নামঘৰত লৈছে সেৱা। এইদৰেই বিভিন্ন কৌশলেৰে ভোটাৰৰ মন জয়ৰ চেষ্টা বিধায়িকা আঙুৰলতা ডেকাৰ। কি দিন কি ৰাতি গাঁৱে ভূঞে ৰাইজৰ কাষলৈ গৈ এইদৰেই নিৰ্বাচনী প্ৰচাৰ চলাইছে আঙুৰলতা ডেকাই। বটদ্ৰৱা সমষ্টিত কেইবাটাও নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি বিধায়িকাগৰাকীয়ে ক'লে, সকলো ৰাইজকে কৈছোঁ যে আমাৰ যিটো এতিয়া পৰিৱেশ, সেই পৰিৱেশটো আমি সকলোৱে হাতত ধৰি ৰাখিব লাগিব, আৰু যেতিয়ালৈকে আমাৰ মিত্ৰজোঁটৰ চৰকাৰখন থাকে তেতিয়ালৈকে কিন্তু এইটো সম্ভৱ হ'ব। গতিকে মই সকলো ৰাইজক আহ্বান জনাইছোঁ যে আহক, উন্নয়নৰ পথত থাকক, উন্নয়নৰ পক্ষত থাকক। উন্নয়ন মানে হৈছে বিজেপি। বটদ্ৰৱাৰ ভুমুৰাগুৰিত বিজেপিৰ নেতা কৰ্মীক লগত লৈ দৌৰি দৌৰি ভোটাৰৰ ওচৰলৈ গৈ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰৰ চমক দিলে বিধায়িকা আঙুৰলতা ডেকাই। এইবাৰো বিধানসভা নিৰ্বাচনত মই বটদ্ৰৱাত পৰিলক্ষিত কৰিছোঁ যে সকলো ৰাইজে মানে ফূৰ্তি কৰিছে, আনন্দ কৰিছে। হয়, এইটো নিৰ্বাচন, ৰাজনীতি আছে, কিন্তু সকলোৱে ইমান সুন্দৰকৈ এইটো উপভোগ কৰিছে। বিশেষত মই মোৰ সমষ্টিত দৌৰি দৌৰি একদম মানে ৰাইজৰ লগত, ৰাইজেও দুগুণ উৎসাহ, দৌৰি দৌৰি ৰাইজৰ লগত যি ধৰণে মিলিছোঁ বা যি ধৰণে তেখেতসকলে আদৰণি জনাইছে, সঁচাকৈ বহুত ভাল লাগিছে। এনে নিৰ্বাচনী প্ৰচাৰ কৌশলে ভোটাৰ ৰাইজকো আকৰ্ষণ কৰিছে। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া আৰু ৰূপহীহাটৰ পৰা মুজামিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। পায়ু হেৰুৱাৰ বেদনা, আত্মজাহৰ হুংকাৰ ৰফিকুল ইছলামৰ। ARDFে জলেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী সলনি কৰাত ক্ষুব্ধ বঞ্চিত ৰফিকুল। প্ৰথমে ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব দিছিল দলটোৱে, কিন্তু পুনৰ ARDFে ডক্টৰ ৰেজা MA আমিনক প্ৰাৰ্থিত্ব দিয়াত হুংকাৰ দিলে বঞ্চিত প্ৰাৰ্থীগৰাকীয়ে। আৰু মৌলানা বদৰুদ্দিন আজমল সাহেব হয়তো 2-4 দিনৰ ভিতৰতে হয় মই এই খবৰটো পাব যে ৰফিকুল আৰু দুনিয়াত নাই, আৰু তেখেতে আহি যাতে মোক জনাজা কৰে। মই এইখিনি কথা কৈ আজি আপোনাৰ পৰা মই বিদায় লৈছোঁ। আপোনালোকে মোক বিদায় দিয়ক। সংবাদমেলত হুক হুকাই কান্দিলে ৰফিকুলে। মই হয়তো বাচিব থাকিব পৰা নাই যে মোক আত্মহত্যা কৰাৰ বাহিৰত মই পদ ল'ব নোৱাৰোঁ। আৰু মৌলানা বদৰুদ্দিন আজমল সাহেব মই এই খবৰটো পাব যে ৰফিকুল আৰু দুনিয়াত নাই, আৰু তেখেতে আহি যাতে মোক জনাজা কৰে। মই এইখিনি কথা কৈ আজি আপোনাৰ পৰা মই বিদায় লৈছোঁ। আপোনালোকে মোক বিদায় দিয়ক। যিকোনো মুহূৰ্ততে আত্মহত্যাৰ ভাবুকি দি কেমেৰাৰ আগত এইদৰে কান্দিলে ৰফিকুল ইছলামে। যে ৰফিকুল আৰু দুনিয়াত নাই, আৰু তেখেতে আহি যাতে মোক জনাজা কৰে। মই এইখিনি কথা কৈ আজি আপোনাৰ পৰা মই বিদায় লৈছোঁ। আপোনালোকে মোক বিদায় দিয়ক। আজমলক জগৰীয়া কৰি ক'লে আজমল হত্যাকাৰী। তেখেতসকলে ভাবিব লাগিছিল আমি এই সিদ্ধান্তটো ল'লে তেখেতে বাচি থাকিবনে নাই,
বা তেখেতৰ পৰিয়ালৰ মানুহ বাচি থাকিবনে নাই মৌলানা বদৰুদ্দিন আজমল চাহাব আজি যি হত্যকাৰী সিদ্ধান্ত লৈছে মানুহক হত্যা কৰাৰ পৰিকল্পনা যাতে নকৰে মৌলানা বদৰুদ্দিন আজমল চাহাব আজি যি ৰাজনৈতিকভাৱে ৰফিকুলক হত্যা কৰা বুলি অভিযোগ আনিলে জলেশ্বৰৰ প্ৰাৰ্থিত্ব বঞ্চিত AIDFৰ নেতা ৰফিকুল ইছলামে। হত্যা কৰাৰ চেষ্টাত পৰা বিৰত থাকে আজি মোক যদি গুলিয়াই মাৰিলেহেঁতেন তথাপিও মোৰ সহ্য হ'লহেঁতেন মৌলানা বদৰুদ্দিন আজমল চাহাব আজি যি ৰফিকুলে যিমান কান্দিলে তাতকৈ বেছি কান্দিলে সোঁফালে বহি থকা এইজন সতীৰ্থই। যোৱা 7 মাৰ্চত ৰফিকুল ইছলামক জলেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে টিকট দিছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDF দলে। যে মই নমিনেশ্যনৰ ফৰ্ম ইতিমধ্যে মই ফিল আপ কৰিছো আজি মই কিন্তু নীতি আদৰ্শ জলাঞ্জলি দি AIDFে পুনৰ টিকট দিলে ডাক্তৰ ৰেজা MA আমিনক। তাৰ পিছতেই এই উচুপনি ৰফিকুলৰ। গোটেই কৰ্মীক লগত লৈ আজি মই নমিনেশ্যন ছাবমিট কৰিম আজি সেই সময়ত এনেকুৱা এটা সিদ্ধান্ত এনেকুৱা এটা মানে ক'ব বুলি কৰিব বুলি মই কেতিয়াও ভাবা নাছিলো মই এই খবৰটো পাব যে ৰফিকুল আৰু দুনিয়াত নাই আৰু তেখেতে আহি যাতে মোক জানাজা কৰে মই এইখিনি কথা কৈ আজি আপোনাৰ পৰা মই বিদায় লৈছো আপোনালোকে মোক বিদায় দিয়ক। অৱশ্যে AIDFত এনে ঘটনা নতুন নহয়। 2016 চনৰ বিধানসভা নিৰ্বাচনতো অনুৰূপ ঘটনা সংঘটিত হৈছিল দলটোৰ মাজত। অভিযন্তা আব্দুৰ ৰেজ্জাক মোলাক দলীয় টিকট প্ৰদান কৰিও পিছত কাঢ়ি নিছিল আজমলে। আৰু মৌলানা বদৰুদ্দিন আজমল চাহাব হয়তো 2-4 দিনৰ ভিতৰতে হয় মই এই খবৰটো পাব যে ৰফিকুল আৰু দুনিয়াত নাই আৰু তেখেতে আহি যাতে মোক জানাজা কৰে মই এইখিনি কথা কৈ আজি আপোনাৰ পৰা মই বিদায় লৈছো। গোৱালপাৰাৰ পৰা ৰিংকু দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে কমলপুৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই। কনিষ্ঠ ভাতৃদৰে সত্যব্ৰত কলিতাই আঁকোৱালি ল'লে দিগন্ত কলিতাক। তাৰ পিছত কেনেদৰে চলিছে এতিয়া নিৰ্বাচনী প্ৰচাৰ চাওঁ আহক এই প্ৰতিবেদন। এসপ্তাহ আগলৈ কিশোৰ ভট্ট মানে বিজেপি যোগদানৰ পৰিকল্পনা আছে। আমাৰ লগত যোগাযোগো হৈছে। মই যি কৈছোঁ মই সঁচা কথাই কৈছোঁ। আমি এতিয়াও কৈছোঁ কিশোৰ ভট্ট ডাঙৰীয়া আমাৰ বিজেপিলৈ ঘূৰি আহক, সন্মান সহকাৰে আমি তেওঁক পদমৰ্যাদা হিচাপে ৰাখিম। আমি হ'ব আৰু আদৰৰ কামো কৰিম হয়নে। অপুষ্টি অনাহাৰে কটাইছে মহানগৰী মাজমজিয়াৰ এটা অঞ্চলৰ শিশুৱে। চৰকাৰী আঁচনিয়েও ঢুকি নাপায় মহানগৰীৰ হৃদপিণ্ডত অৱস্থিত অঞ্চলটোৰ শিশুসকলে। চাওঁ আহক আমাৰ এই বিশেষ ৰিপৰ্ট। JSSK, RBSK আশাৰ গৃহ ভ্ৰমণ। নৱজাতকৰ স্বাস্থ্য ৰক্ষাৰ বাবে বহু আঁচনি, তথাপি অপুষ্টিত ভোগে অসমৰ শিশু। ৰোধ কৰিব পৰা নাই নৱজাতকৰ মৃত্যুৰ হাৰ। নৱজাতক শিশুৰ মৃত্যু ভাৰতবৰ্ষৰ স্বাস্থ্যখণ্ডৰ এটা ভয়ংকৰ প্ৰত্যাহ্বান। ইয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বহুকেইটা আঁচনি, কিন্তু এই আঁচনিসমূহ ৰূপায়ণ হৈছেনে? ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা ইতিমধ্যে চলি আছে জননী শিশু সুৰক্ষা কাৰ্যক্ৰম, ইংৰাজীত চমুকৈ JSSK, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম বা RBSK। আশা লিংক ৱৰ্কাৰৰ গৃহ ভ্ৰমণকে ধৰি কেইবাটাও আঁচনি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত চলি আছে, কিন্তু এনে আঁচনিয়ে ঢুকি পোৱা নাই ৰাজ্যৰ বহু নৱজাতক শিশু। এয়া গুৱাহাটীৰ মাজমজিয়াৰ লাখটকীয়া আৰু আঠগাঁৱৰ মাজত অৱস্থিত এটা বস্তি অঞ্চল। অতি কদৰ্য পৰিৱেশ, স্বাস্থ্য সুবিধা লাভ নকৰাকৈ এই বস্তিটোতে পাৰ হয় শৈশৱ।
দিনে ৰাতি কদৰ্যময় পৰিৱেশত জীৱন যাপন কৰা এই অঞ্চলটোৰ শিশুসকলৰ কোনোৱে যদি অপুষ্টিত ভুগিছে, আন কোনো আক্ৰান্ত হৈছে পেলুৰ সংক্ৰমণত। এনে পৰিৱেশত থাকি শিক্ষা লাভৰ কথা ভবাও এক প্ৰকাৰ দুৰূহ কাম। অঞ্চলটোলৈ যায় লিংক ৱৰ্কাৰ, বুধবৰীয়া টীকাকৰণ কেন্দ্ৰলৈ যাবলৈ কয়, কিন্তু কোনো শিশুৰ মাক যদি ব্যস্ত থাকে দিনটোৰ বাবে ভাতমুঠি মোকলোৱাত, আন কোনো শিশুৰ মাক হয়তো কোনো অসামাজিক কাৰ্যকৰী গ্ৰেপ্তাৰ হয় আৰক্ষীৰ হাতত। পৰিতাপৰ কথা হ'ল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ছ'চিয়েল বিহেভিয়াৰেল চেঞ্জ কমিউনিকেশ্যন বা SBCC নামৰ এটা বিশেষ কোষ আছে, যাৰ জৰিয়তে মানুহৰ মাজত স্বাস্থ্য সেৱা সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হয়। কিন্তু সমাজক স্বাস্থ্য সেৱাৰ আঁচনিসমূহৰ জাননী দিওঁতে জানো সমস্যাৰ সমাধান হয়। এতিয়া যিখিনি বাচ্চা আছে মই লৈ যাম, কমচে কম 15-20 জন বাচ্চা আছে, কিন্তু মাকহঁতে নাথাকে, জাবৰা পুতিব যায় বা ক'ৰবাত যায়, কাম কৰিব যায় বা এয়া পুলিচ আহি কেনে ধৰি লৈ যায়, তেতিয়া বাচ্চাকেইটাৰ অৱস্থা নাথাকে, বাচ্চাকেইটা থাকি যায়। সেইটো বেলেগৰ বাচ্চা বেলেগেতো লৈ নাযায় না, সেইটো ৰিস্ক নলয় যেন কেনেকুৱা বেলেগৰ বাচ্চা আমি বেজি দিবৰ কাৰণে লৈ যাম, মাক বাপেক নাই। সজাগতাৰ সেৱা প্ৰদানৰ প্ৰসংগও জড়িত হৈ থাকে। অঞ্চলটোৰ অংগনবাড়ী কৰ্মীগৰাকীয়ে বাৰু শিশুসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ যায়নে, নে বস্তি অঞ্চল বুলিয়েই এলাগী হৈ থাকে ইয়াৰ শিশুবোৰ? মূল কথাটো হ'ল, এই উপেক্ষিত অঞ্চলবোৰৰ স্বাস্থ্যৰ অৱস্থাই কিন্তু প্ৰতিফলিত ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগৰ স্বাস্থ্য সূচক তালিকাত। অৰ্থাৎ কোন ৰাজ্যত নৱজাতকৰ মৃত্যুৰ হাৰ বাঢ়িল বা কমিল সেয়া প্ৰকাশ পোৱা তালিকাত। ৰিতুল ভাগৱতীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, সময় বিৰতি। স্বাগতম বিৰতিৰ পাছত। নিৰ্বাচনৰ পূৰ্বে জিকিম বুলি দাবী কৰাটো সাধাৰণ কথা। তাৰ মাজতে চতিয়াৰ কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ নিৰ্বাচনী বাকযুদ্ধ এতিয়া আকৰ্ষণীয় মূৰ লৈছে। নিৰ্বাচনী কথাৰ চমকেৰে দুয়োজনে হ'ল চতিয়াৰ পৰৱৰ্তী বিধায়ক। নিৰ্বাচনী কথাৰ চমক। এইবাৰ পদ্মা হাজৰিকা হাৰিব খাটাং, 100% হাজৰিকা এইবাৰ হাৰিব। আমিতো ভৰলীত নপৰোঁ, পদ্মা হাজৰিকা ব্ৰহ্মপুত্ৰত পৰিব। 40,000+ ভোটত এইবাৰ অভিলেখ সৃষ্টি কৰি আমি কংগ্ৰেছক পৰাস্ত কৰিম চতিয়া সমষ্টিত। এজন জিকিব 40,000 ভোটৰ ব্যৱধানত, আনজনাকো জিকাটো খাটাং। চতিয়াৰ বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক পদ্মা হাজৰিকা আৰু কংগ্ৰেছ প্ৰাৰ্থী তথা পূৰ্বৰ বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী। ভোটযুদ্ধৰ পূৰ্বে আকৰ্ষণীয় হৈ উঠিছে পদ্ম প্ৰাণেশ্বৰৰ বাকযুদ্ধ। পদ্মা হাজৰিকাৰ দাবী, এইবাৰ জয়ী হ'ব 40,000 ভোটৰ ব্যৱধানত। 40,000+ ভোটত এইবাৰ অভিলেখ সৃষ্টি কৰি আমি কংগ্ৰেছক পৰাস্ত কৰিম চতিয়া সমষ্টিত। ইপিনে প্ৰাণেশ্বৰ বসুমতাৰীৰ দাবী, চতিয়াতে এইবাৰ পদ্মা হাজৰিকা হৰাটো খাটাং। পদ্মা হাজৰিকা এইবাৰ হাৰিব। তেওঁ যিটো 20 বছৰীয়া শাসন, 20 বছৰীয়া শাসনত তেওঁ উন্নয়নমূলক কাম নকৰিলে। এইবাৰ পদ্মা হাজৰিকা হাৰিব খাটাং। প্ৰাণেশ্বৰ বসুমতাৰীয়ে পদ্মা হাজৰিকাৰ বিৰুদ্ধে আনিলে আন এক গুৰুতৰ অভিযোগ। কন্যকাত ৰাজহুৱা ধন বিনিয়োগ কৰি আত্মসাৎ কৰিছে পদ্মা হাজৰিকাই। তেওঁ কন্যাকাত ৰাজহুৱা ধন তেওঁ বিনিয়োগ কৰি পেলাই তেওঁ আত্মসাৎ কৰিছে, দুৰ্নীতি কৰিছে, তাৰ প্ৰতিশোধ ৰাইজে ল'ব। এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাণেশ্বৰ বসুমতাৰীক সকীয়ালে পদ্মা হাজৰিকাই। কন্যকাৰ সফলতাক লৈ বিৰূপ মন্তব্য নকৰিব, অন্যথা কাষ চাপিব আদালতৰ। মই চাই আছোঁ যে তেওঁ আৰু যদি কিবা আগবাঢ়ে তেতিয়া আদালতত এইবাৰ কিন্তু তেওঁ নিস্তাৰ নহ'ব। এবাৰ বাচি গৈছে তেওঁ। আৰু কন্যাকালৈ ইমান মূৰকামনি কিয় হৈছে? লগতে ক'লে, প্ৰাণেশ্বৰ বসুমতাৰী বিধায়ক হৈ থকা সময়ৰ দুৰ্নীতিৰ ক'লা অধ্যায় আজিও পাহৰা নাই সমষ্টিবাসীয়ে। তেওঁ 5 বছৰৰ ক'লা অধ্যায় যিবিলাক বিধায়কৰ ওপৰত DCয়ে কেছ দিছিল, বিধায়কৰ ওপৰত ৰেঞ্জাৰে কেছ দিছিল, সেই ক'লা অধ্যায়বিলাকৰ কথা মানুহে পাহৰি যোৱা নাই নহয়। তেওঁ এতিয়াও পৰিৱৰ্তন হওক। তেওঁ জনসাধাৰণৰ প্ৰতিনিধি হ'বলৈ ওলাইছে, গতিকে জনসাধাৰণৰ দায়বদ্ধতাৰে ৰাজনৈতিক প্ৰমূল্যবোধ ৰক্ষা কৰি তাৰ চিন্তাৰে তেওঁ কাম কৰক। পদ্মা হাজৰিকাৰ দাবী, মহাজোঁট বন্ধনে একো ক্ষতি নকৰে বিজেপিৰ, প্ৰভাৱ নেপেলায় BPFেও। মহাজোঁটৰ ইয়াততো AIDFৰ কি সংগঠন আছে? BPFৰ এখন যোৱাবাৰ প্ৰমাণেই হৈ গৈছে।
এতিয়াতো BPF-টো তাত ক্ষমতাত নাই ইয়াত পামচাৰ বলৰ কোনো কাম নাই সেইটো বল আমি নেখেলোঁ সেইটো কংগ্ৰেছক দি দিছোঁ ভৰিত দুখ পাব কংগ্ৰেছে নিজে খেলি থাকক সেইটো বিপৰীতে প্ৰাণেশ্বৰ বসুমতাৰীৰ দাবী সমষ্টিৰ 100% বৰ গোটেই পাব প্ৰাণেশ্বৰ বসুমতাৰীয়ে সকলোবোৰ ভোট মোৰ পক্ষত আহিব আৰু হাজৰিকাৰ যিটো এণ্টি ইনকামবেঞ্চি ভোট সেইটো মোৰ ফেভাৰত আহিব সেয়েহে 100% হাজৰিকা এইবাৰ হাৰিব দুই প্ৰতিদ্বন্দ্বীৰ কথাৰ কটাকটিয়ে বেছ আমোদ দিছে সমষ্টিবাসী ৰঙাপৰাৰ পৰা ধনেশ্বৰ কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ডক্টৰ বাবুল চহৰীয়াই দোকানে দোকানে প্ৰচাৰ ব্যতিক্ৰমী চমক দিছে 57 নং ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ডক্টৰ বাবুল চহৰীয়াই হেল্ল' ভোট দিব কাষ্টমাৰো আমি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ডাক্তৰ বাবুল চহৰীয়া দোকানে দোকানে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে মই 50,000 পৰা 60,000 ভোট অতি সহজতে পাম তাতকৈ মই বেছি পাম বুলি আশা ৰাখিছোঁ নিশ্চয় 100% তেওঁলোকৰ নেতাসকল হেলিকপ্টাৰেদি ঘূৰিছে গতিকে আকাশেদি গ'লে মানুহ নেদেখাটো একেবাৰে স্বাভাৱিক কথা আমাৰ ৰাইজক লগত লৈ পেলাই প্ৰচাৰ কৰি আছোঁ দোকানে দোকানে গৈছোঁ বাটত যিসকল পথাচাৰী আছে তেওঁলোকৰ লগতো কথা বতৰা আমি পাতিছোঁ আৰু তেওঁলোককো আমি ভোট দিবৰ কাৰণে আহ্বান জনাইছোঁ এবাৰ চাকৰি দিয়াৰ গ্যাৰাণ্টিৰে নিৰ্বাচনী যুঁজত নামিছে কংগ্ৰেছ চাকৰিকে ধৰি কংগ্ৰেছৰ 5টা গ্যাৰাণ্টিক এটা তীব্ৰ কটাক্ষ শাসকীয় বিজেপিৰ জেপি নাড্ডাই হওক অথবা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত এতিয়া সকলো বিজেপি নেতাৰে টাৰ্গেট হৈছে কংগ্ৰেছৰ গ্যাৰাণ্টি চাকৰিৰ টোপ কংগ্ৰেছৰ 5 গ্যাৰাণ্টিৰ অন্যতম চাকৰিৰ গ্যাৰাণ্টি हम प्रतिबद्ध हैं कि हम 5 लाख सरकारी नौकरियां और 25 लाख निजी क्षेत्र की नौकरियों का सृजन करेंगे हम शपथ लेते ही हमारे जो मुख्यमंत्री हैं वो शपथ लेते ही ये शपथ भी इन घोषणा पत्रों पे इन गारंटी पत्रों के ऊपर ली जाएगी চাকৰিৰ পঞ্জীয়নৰ বাবে কংগ্ৰেছৰ পদক্ষেপলৈ সঁহাৰি দিছে 1 লাখ নিবনুৱা যুৱক যুৱতীয়ে দাবী কংগ্ৰেছ নেতৃত্বৰ हमने जो वेबसाइट लॉन्च की उसमें 1 लाख से ज़्यादा लोगों का रजिस्ट्रेशन ये हाल को पूर्णता बयां करता है চাকৰি দিয়াৰ গ্যাৰাণ্টিৰে নিৰ্বাচনত নামিছে কংগ্ৰেছ দল পিছে ভোট যুদ্ধত এই কৌশল কামত আহিবনে পিছে কংগ্ৰেছৰ গ্যাৰাণ্টিক এতিয়া ঠাট্টা মস্কৰাৰ বিষয় কৰি তুলিছে শাসকীয় বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বৰচলাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ কটাক্ষ কংগ্ৰেছত পাছ নহয় এটাই গ্যাৰাণ্টি সেয়া হ'ল দুৰ্নীতিৰ গ্যাৰাণ্টি कांग्रेस कुछ भी करे एक ही काम करे और वो है घोटाला घोटाला और घोटाला মন্ত্ৰী হিমন্তই আকৌ বিষয়টোক আৰু বেছি কৌতুক কৰি ক'লে গ্যাৰাণ্টি বজাৰতহে পায় এটাৰ লগত এটা গেঞ্জি ফ্ৰী দিয়াৰ দৰে এতিয়া কংগ্ৰেছ নামিছে অফাৰ গ্যাৰাণ্টিৰ কাৰবাৰত মই কংগ্ৰেছৰ কোনো গ্যাৰেণ্টি বজাৰত দোকানীহে দিয়ে যে আমাৰ বস্তুটো ঠিক আছে বুলি যে এটা গেঞ্জি কিনিলে দুটা গেঞ্জি ফ্ৰী দিম বুলি গতিকে ইয়াত গ্যাৰেণ্টি কি মই বুজি নাপাওঁ ইফালে কংগ্ৰেছৰ গ্যাৰাণ্টিৰ সমান্তৰালকৈ মন্ত্ৰী হিমন্তইও দিলে চৰকাৰ অহাৰ প্ৰথম বছৰত 1 লাখ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি বিজেপি দলত ভোট দিয়ক মোৰ ব্যক্তিগত প্ৰতিশ্ৰুতি আৰু মোৰ দলৰ প্ৰতিশ্ৰুতি 2022 চনৰ মাৰ্চ মাহৰ আগতে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে সময় পুনৰ বিৰতি